এইবিলাক আঁচনি হাতত লৈছিলোঁ, তাত মানুহে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু মানুহে আমাক আশীৰ্বাদ দিছে যে তোমালোকে যোৱা 10টা বছৰত যিখিনি কাম কৰি আছিলা সেই কামখিনিকে অহা 5 বছৰত আগুৱাই লৈ যোৱা। অৰ্থাৎ লাষ্ট ইলেকশ্যন was not a vote for change. Last election was vote for continuity. আৰু আমি কেনেকৈ কণ্টিনিউটি কৰিছোঁ অধ্যক্ষ মহোদয়? 2016 চনত অসমৰ বিত্তমন্ত্ৰী হিচাপে বিজেপি NDA চৰকাৰৰ প্ৰথমখন বাজেট দিয়াৰ মোৰ সৌভাগ্য হৈছিল। তাত আমি আৰম্ভ কৰিছিলোঁ যে বাজেটত 18টা ফ্লেগশ্বিপ স্কিম থাকিব, কাৰণ ভাগৱত গীতাৰো 18টা অধ্যায় আছে। সেই পৰম্পৰাক আমি যোৱা 11 বছৰ মেইনটেইন কৰিছোঁ আৰু এই বছৰো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মেইনটেইন কৰিছে। আৰু অহা 4 বছৰলৈ যেতিয়াই জয়ন্ত মল্ল বৰুৱাই বাজেট দিব, তাত হিমন্ত বিশ্ব শৰ্মা আৰু অজন্তা নেওগৰ বিত্তীয় বাজেটৰ কপি পেষ্ট আপোনালোকে দেখি থাকিব। গতিকে আমি কিবা এটা বেলেগ কৰিব তাত নোৱাৰোঁ। দ্বিতীয়তে অধ্যক্ষ মহোদয়, ইয়াত কোৱা হৈছে যে বাজেটত অসম চৰকাৰৰ একো নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে। অধ্যক্ষ মহোদয়, সেইকাৰণেই আমি নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাওঁ যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিত্তীয় অৱস্থা আমাৰ যিমান, তাতকৈ আমাক বেছিকৈ সপোন দেখুৱাবলৈ সাহস কৰি দিছে। অসমৰ বিত্তীয় অৱস্থাত আমি কেতিয়াও কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ সপোন অহা 50 ইয়াৰ্ছলৈকে আমি দেখিব নোৱাৰিলোহেঁতেন। অধ্যক্ষ মহোদয়, যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া নাথাকিলেহেঁতেন, তেতিয়াহ'লে নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ কল্পনা আমি অহা 100 বছৰলৈ কৰিব নোৱাৰিলোহেঁতেন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু যদি অমিত শ্বাহ ডাঙৰীয়া নাথাকিলেহেঁতেন আমাৰ লগত, অসমত এই শান্তিৰ পৰিৱেশ আমি কল্পনাও কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে আমি যেতিয়া ৰাইজৰ মাজত গৈছিলোঁ, ৰাইজক আমি কৈছিলোঁ যে আপোনালোকে ভোট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিব। আৰু স্বাভাৱিকতে ছাৰ, মাজততো মাতিব নোৱাৰি নহয় জানো? মাজত মাতিব পাৰিনে নোৱাৰি ছাৰ? নোৱাৰি। মাননীয় অধ্যক্ষ মহোদয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিধানসভাৰ নিৰ্বাচনত আমি বিজয়ী হৈছিলোঁ। গতিকে এই বাজেটৰ পাতে পাতে ডাবল ইঞ্জিন গভৰ্ণমেণ্ট, দুইখন চৰকাৰৰ কল্পনা, দুইখন চৰকাৰৰ সহযোগিতা আৰু হাতত হাত ধৰি অসমক ভাৰতৰ ভিতৰত এখন চহকী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ কল্পনা সদায় বিৰাজমান হৈ থাকিব। ইয়াতে এই আঁচনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, এই আঁচনি ষ্টেট গভৰ্ণমেণ্টৰ। অধ্যক্ষ মহোদয়, আমি দুইখন চৰকাৰে একে। সেইকাৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত নাথাকিব, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা থাকিব। আৰু তাৰ বিষয়ে এই বাজেটৰ পাতে পাতে উল্লেখ কৰা হৈছে। মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে মুখ্যমন্ত্ৰী হিচাপে মোৰ কল্পনাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা সদ্ভাৱক সংমিশ্ৰণ কৰি অসমক আগুৱাই লৈ যোৱাৰ কল্পনা তেখেতে বাজেটত ৰাখিছে। তাৰ বাবে সদনৰ তেখেত নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ। অধ্যক্ষ মহোদয়, সমগ্ৰ দিশটো নিৰ্ভৰ কৰে যে মানুহে অসমক কেনেকৈ চাব। অসমৰ আমি ভাল কথা ক'ম নে আমি অসমৰ বেয়া কথা ক'ম? অধ্যক্ষ মহোদয়, এইটো মানুহৰ টেষ্টৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াতে বহি অসমৰ কি কি হোৱা নাই মই 3টা দিন ক'ব পাৰোঁ। কি হোৱা নাই? বহুত হোৱা নাই। কিন্তু অধ্যক্ষ মহোদয়, এজন গৌৰৱী অসমীয়া হিচাপে মই প্ৰিফাৰ কৰিম
যে অসমৰ কি হৈছে সেই কথাখিনি কোৱাৰ বাবে ই মানুহৰ মানসিকতাৰ ওপৰত 10% কি কি হোৱা নাই সেইটো কওক না অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকৈ কৈ থাকিম বুলি গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট অধ্যক্ষ মহোদয় কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব মই কিমান ক'ম মই 102 জন মানুহৰ নেতা গতিকে মইতো টাইম পামেই এইটো গণতন্ত্ৰ গতিকে অধ্যক্ষ মহোদয় কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব সেইখিনি কাৰণে মইতো কোনো বেয়া নাপাওঁ সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব নহ'লে ডাল হৈ যাব গতিকে মাজে মাজে খোৰাক লৈ থাকিব তাত মোৰ কোনো আপত্তি নাই খোৰাক চলি থাকিব খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি অধ্যক্ষ মহোদয় সমগ্ৰ এজন মানুহৰ দৃষ্টিভংগীত নিৰ্ভৰ কৰে যে মই অসমৰ বেয়া কথা ক'ম নে মই অসমৰ ভাল কথা ক'ম অধ্যক্ষ মহোদয় অসমৰ কি হোৱা নাই এজন মানুহে যদি আমেৰিকাত যায় আৰু আমেৰিকাৰ হস্পিটালবিলাকৰ যদি ফটো লৈ আহে আহি সদায় সমালোচনা কৰিব পাৰিব যে গুৱাহাটী মেডিকেল কলেজত কি নাই কাৰণ আমেৰিকাৰ জন হপকিন হস্পিটালৰ লগতো আমি নিজক তুলনা কৰিব নোৱাৰোঁ কিন্তু অধ্যক্ষ মহোদয় আন এজন মানুহে ফটো ল'ব 10 বছৰ আগৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ফটো দিব আজিৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ক'ব যে 10 বছৰ আগতে মেডিকেলৰ এই অৱস্থা আছিলে আজি 10 বছৰ পিছত গুৱাহাটী মেডিকেলৰ এই অৱস্থা আছে অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে অসমৰ টকা নাই অসমৰ পইচা নাই অসমৰ এছপিডি একো নাই কিন্তু যিদিনাখনে মই লগ পাওঁ মোক আহি কয় যে এইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে তাৰ মানে বিধানসভাত কৈছে টকা নাই চৰকাৰে একো কৰিব নোৱাৰে কিন্তু বিধানসভা ৰুমত যেতিয়া লগ পাওঁ সকলোৱে মোক কয় ছাৰ আপুনিয়ে পাৰিব এইটো PM ডিভাইনত আনি দিয়ক নেচিডত আনি দিয়ক গোটেইখিনি তাৰ মানে অন্তৰত অযুত বিশ্বাস আছে যে এইখন চৰকাৰে পাৰিব তাত কোনো অসুবিধা নাই আৰু তাৰ কাৰণে আজি ছাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব অধ্যক্ষ মহোদয় অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাটোৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল এনেকে অধ্যক্ষ মহোদয় মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম গতিকে আপুনি শুনি থাকিব লাগিব গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে আৰু দুইজনক লগে লাগিলেতো পিণ্টু মিণ্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালোঁ কিয় সোমালে অধ্যক্ষ মহোদয় মই অলপ এটাই কথা ক'ম যে বাজেটৰ বক্তব্য চিৰিয়াছ বক্তব্য আমি ধেমালি ধুমলা কৰি থাকিব পাৰিম কথাখিনি মই ক'লে পিছত সকলোৰে সহায় হ'ব এইবাৰ যেতিয়া মন্ত্ৰীসভাত কৃষি আৰু জলসিঞ্চন দুইটা বিভাগ একেলগ কৰা হ'ল আৰু ৰাতিপুৱা মই মন্ত্ৰীসভা পৰ্টফলিঅ' দিয়াৰ আগতে পীযুষ হাজৰিকা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে পীযুষ আগৰ ডিপাৰ্টমেণ্টত থাকিব বিচাৰে নে কৃষি জলসিঞ্চন দুইটা একেলগ কৰি ল'ব বিচাৰে এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো পালে একেলগে পালে মই ভাল পাম অধ্যক্ষ মহোদয় সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছোঁ সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছোঁ বাহিৰত আমি কি কৈছোঁ যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে তাৰমানে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ দৰে ডাঙৰ দপ্তৰ দুটাক যেতিয়া পাখি কাটাৰ লগত তুলনা কৰে তাৰ মানে অধ্যক্ষ মহোদয় সেই ব্যক্তিজনে কৃষি আৰু জলসিঞ্চনৰ কিমান উন্নতি বিচাৰে তেওঁৰ নিকৃষ্ট মানসিকতাই তাক প্ৰতিনিধিত্ব কৰে
অসমত যিখন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল মই যোৱা 5 বছৰত দেখিছিলোঁ যে আচলতে অসমত মন্ত্ৰী মানে এজনেই মন্ত্ৰী আছে মুখ্যমন্ত্ৰীৰ পাছত কামৰ মানুহ এজনেই আছে সেইজন আছিলে পীযুষ হাজৰিকা মিছাকৈ লাভ নাই মোৰ লগত সদায় কাজিয়া হয় মোৰ লগত সদায় তেওঁ কাৰণ হেৰি আছিলে কি কয় আপোনাৰ আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আছিলে সদায় বিধানসভাত মোৰ লগত তেওঁৰ কাজিয়া হয় কিন্তু কাৰ্যত অসমত মুখ্যমন্ত্ৰীৰ পাছত যোৱা 5 বছৰত এজনেই মন্ত্ৰী আছিলে কামৰ মন্ত্ৰী আছিলে সেই মন্ত্ৰীজন আছিলে পীযুষ হাজৰিকা আৰু এবাৰৰ মন্ত্ৰীসভাখনত আটাইতকৈ বেছি ডিগ্ৰেডেড কৰা হ'ল আটাইতকৈ বেছি মৰ্যাদা হানি কৰা হ'ল আটাইতকৈ বেছি লঘু কৰি দিয়া হ'ল পীযুষ হাজৰিকা মই সুধিলোঁ বহুতক মই এইকেইদিন ব্যস্ত আছিলোঁ ঘৰৰ কামত তো গতিকে বিভিন্নজনে মোক কৈ আছে যে পীযুষ হাজৰিকাক ডিগ্ৰেড কৰিলে মুখ্যমন্ত্ৰীয়ে পীযুষ হাজৰিকাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ইতিমধ্যে বিসম্বাদ আৰম্ভ হৈ গৈছে পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ চকীখনৰ পিনে চকু দিছিলে সেইকাৰণে তেওঁক খেদিলে বুলি কৈ আছে মোক ইয়াতকৈ কোনোবাই যদি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী মোৰ আজিও মনত আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কয় যে মোৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ পোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সৌভাগ্য আছিলে কি কৰিব পাৰি নোৱাৰি অসমৰ সীমিত সম্পদৰ মাজত বেলেগ কথা কৃষি আৰু জলসিঞ্চন বিভাগক যেতিয়া কোনোবাই পাখি কাটাৰ লগত তুলনা কৰে তেতিয়া তেনেকুৱা নিকৃষ্ট মানসিকতাৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰোঁ তাত কাৰণ আমাৰ নিজৰ নিজৰ ৰিজাৰ্ভেশ্যন আছে আমাৰ ৰেষ্ট্ৰিকশ্যন আছে আমি কেনেকৈ তাৰ লগত কম্পিটিশ্যন কৰিম অধ্যক্ষ মহোদয় অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি দৰিদ্ৰতা 2015 চনত যেতিয়া নীতি আয়োগে বা তেতিয়াৰ প্লেনিং কমিশ্যনে প্ৰথম ডেটা দিছিলে অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কৈছিলে 32.67%. তাৰমানে আমি যদি 100 জন ব্যক্তি আছোঁ তাৰ 33 জন ব্যক্তি দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে অধ্যক্ষ মহোদয় আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47 অধ্যক্ষ মহোদয় 20% লোকক 20% পৰিয়ালক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কৃতিত্ব এইখন চৰকাৰে নিশ্চিতভাৱে ল'ব পাৰে অধ্যক্ষ মহোদয় when you attack poverty আপুনি যেতিয়া পভাৰ্টিক আক্ৰমণ কৰিব তাৰ অল ওয়াইজ ৰিকগনাইজ ফৰ্মুলা হৈছে ডাইৰেক্ট ক্যাশ বেনিফিট ট্ৰান্সফাৰ কাৰণ অধ্যক্ষ মহোদয় ইউ ডোন্ট হেভ টাইম আপুনি ক'ব পাৰে কৃষি কৰক জলসিঞ্চন কৰক ক্ষুদ্ৰ উদ্যোগ কৰক মধ্যমীয়া উদ্যোগ কৰক অধ্যক্ষ মহোদয় অভাৰ এ পিৰিয়ড অফ 50 years এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব পাৰে অসমত আজি আমি কিমান জলসিঞ্চন কৰিম ম্যাক্স টু ম্যাক্স আমি কিমান টকাৰ বাজেট দিব পাৰিম অধ্যক্ষ মহোদয় আজি এজন সদস্যই কৈছে প্ৰতিখন গাঁৱতে জলসিঞ্চন কৰক ধুনীয়াকৈ কৰিব পাৰি 5 বছৰত ৰাস্তা নবনাও 5 বছৰত স্কুল নবনাও 5 বছৰত নিযুক্তি নিদিওঁ আন একো কাম নকৰোঁ অকল ইৰিগেশ্যন কৰিম দ্যাট ইজ ওৱান এপ্ৰ'চ আনটো এপ্ৰ'চ হৈছে যে আমি জলসিঞ্চনত বেছি টকা আবণ্টন কৰিম ইউ গিভ প্ৰায়ৰিটি যদি মই প্ৰায়ৰিটিও দিওঁ 1.5 লাখ টকাৰ বাজেটখনত আমি কিমান প্ৰায়ৰিটি দিব পাৰোঁ তাৰমানে জলসিঞ্চন কৃষি ক্ষুদ্ৰ উদ্যোগ মজলীয়া উদ্যোগ এই ধৰণৰ ব্যৱস্থাৰে যদি দৰিদ্ৰতাক আক্ৰমণ কৰিবলৈ যাওঁ ইট উইল টেক 20 years 70 years স্বাধীনতাৰ পিছত আমি 70 বছৰ অপেক্ষা কৰিলোঁ যে অসমত দৰিদ্ৰতাৰ সীমাৰেখা কেতিয়া সিঙ্গল ডিজিটলৈ আহিব অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67 পৰা ইট হেজ ৰিডিউসড টু 14% আৰু আজি হয়তো
নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। অধ্যক্ষ মহোদয়, এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ্ছ ওলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। মই কেতিয়াবা আচৰিত হওঁ যে বামপন্থীত বিশ্বাস কৰা ব্যক্তিসকলে যেতিয়া অৰুণোদয় আঁচনিখনক আক্ৰমণ কৰে। অধ্যক্ষ মহোদয়, অৰুণোদয়ৰ দৰে আঁচনি যেতিয়ালৈকে কৃষি জলসিঞ্চনে এটা পৰ্যায় নাপায়, বানপানীৰ সমস্যা যেতিয়ালৈকে আমি সমাধান কৰিব নোৱাৰোঁ, যেতিয়ালৈকে আমি মাল্টিপল ক্ৰপিং আৰম্ভ কৰিব নোৱাৰোঁ, সেই মুহূৰ্তলৈকে দৰিদ্ৰতাৰ সীমাৰেখাৰ বা দৰিদ্ৰতাৰ সৈতে যুঁজিবৰ কাৰণে, প্ৰভাৰ্টিৰ সৈতে ফাইট কৰিবৰ কাৰণে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, ইয়াৰ আপুনি সহায় ল'বই লাগিব। অধ্যক্ষ মহোদয়, এখন সৰু ৰাজ্য হিচাপ, আমি অত্যন্ত এখন সৰু ৰাজ্য, আমাৰ GDP 5 লাখ 6 লাখ কোটি, 5 লাখ 6 লাখ 7 লাখ, আৰু তাৰ তুলনাত পশ্চিমবংগ, মহাৰাষ্ট্ৰ, তেওঁলোকৰ GDP হৈছে 20 লাখ কোটি টকাতকৈ বেছি। অসমৰ দৰে এখন সৰু ৰাজ্যত অধ্যক্ষ মহোদয়, যোৱা 5টা বছৰৰ অবিৰত সংগ্ৰামৰ পিছত আমি কেইবাটাও চমকপ্ৰদ সাফল্য লাভ কৰিছোঁ। নিযুত মইনা, নিযুত বাবু, অৰুণোদয়ে দৰিদ্ৰতাক আক্ৰমণ কৰিছে, সমতাৰ সৃষ্টি কৰিছে। অধ্যক্ষ মহোদয়, NFSS 5 2019-21ত ওলাইছিলে, NFSS 6 2026ত পাব্লিছ হৈছে। এক প্ৰকাৰ আমাৰ চৰকাৰখনৰ 5 বছৰৰ যি যাত্ৰা, তাৰ লগত NFSS 5ৰ পৰা NFSS 6 এই যাত্ৰা সমান্তৰালভাৱে আগবাঢ়িছিল। অধ্যক্ষ মহোদয়, মেটাৰ্নেল মৰ্টেলিটি, আজি আমি ছাৰ মেটাৰ্নেল এটা কথা মৰ্টেলিটি, সুধিব খুজিছোঁ, মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে? অধ্যক্ষ মহোদয়, নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ। আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ, অসম 6 নম্বৰ। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ, ইণ্ডিয়াৰ ভিতৰত, গোটেই ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ। অধ্যক্ষ মহোদয়, আমি দুখীয়া। অধ্যক্ষ মহোদয়, আলফা বানপানী, ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি তলৰ পৰা 6 নম্বৰ হৈছোঁ, সাফল্য নহয় জানো? হয়, পিছত আপুনি চাব। অধ্যক্ষ বিহাৰ, মহোদয়, মেঘালয়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, অধ্যক্ষ মধ্যপ্ৰদেশৰ মহোদয়, পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য নীতি আয়োগৰ মতে। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, মই আগতে কৈছোঁ যে ধেমালি কৰি থকালৈকে ঠিক আছে, চিৰিয়াছ কথাৰ পিছত। অধ্যক্ষ মহোদয়, আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? আজি মই, অধ্যক্ষ মহোদয়, আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? মই কমাই 1লৈকে আনিব পাৰোঁ। মই কমাই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছোঁ। মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ। ক'লোঁ নহয়, মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে। সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে প্ৰভাৰ্টি আমাৰ পজিশ্যন ভাল হোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ মহোদয়, Akhil Gagoi expelled from আপুনি the এটা house for নিজে the whole day. ডাঙৰ কাৰণ ইয়াৰ।
মই ক'ম কেনেকৈ আপুনিও এটা কাৰণ মই ক'ম অধ্যক্ষ মহোদয় চাহ খাব মন গৈছে অখিলদাৰ এইকাৰণে নাটক কৰি আছে চাহ খাব অধ্যক্ষ মহোদয় ইয়াতে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি মেটাৰ্নেল মৰ্টেলিটি 480ৰ পৰা 480ৰ পৰা আজি আমি 84লৈ নামি আহিব পাৰিছোঁ